নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ বেচৰকাৰী প্ৰাইভেট চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি যাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব বা আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰাইভেট বেংকৰ ভালেকেইটা আপোনালোকৰ চাকৰি মুকলি কৰা হৈছে। মহেন্দ্ৰ ফাইনেন্স হওক বা আন যোনবোৰ প্ৰাইভেট বেংক, মাইক্ৰ' ফাইনেন্স বেংকৰ চাকৰি। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি যাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আপোনালোকৰ মুকলি হৈয়ে থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ চিমেণ্ট কোম্পানীৰ ভেকেঞ্চি, আমৃত চিমেণ্টৰ ভেকেঞ্চি। ইণ্টাৰেষ্টেড হ'লে এতিয়াও চাব পাৰে। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে, ফ্লিপকাৰ্টৰে হওক বা শ্বপিং মল, বন্ধন বেংক। ইণ্টাৰেষ্টেড হ'লে চাব পাৰে যদি এতিয়াও লাষ্ট ডেট যোৱা নাই। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ আপোনাক কমেণ্ট কৰি থাকে। সেইটো কাৰণে কমেণ্টটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু। কমেণ্ট আৰু আমাৰ গ্ৰুপবোৰৰ লিংকবোৰ ডেছক্ৰিপশ্যনত পাই যাব, সেইবোৰতো জইন কৰি থ'ব। অৰিজিনেল যোনবোৰ কপি আৰু যোনবোৰ জব ভিডিঅ'ত দিয়া নহয় সেইবোৰ মই তাতে শ্বেয়াৰ কৰি থাকোঁ, জইন হ'ব। গুৱাহাটী, তাৰপিছত শিৱসাগৰ বহুত কমেণ্ট পাইছোঁ। লখিমপুৰ, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট, মংগলদৈ ভালেমান কমেণ্ট পাইছোঁ। চ' আজি এইবোৰ ভেকেঞ্চি লৈ আহিছোঁ। আগলৈ কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কণ্টেক্ট নম্বৰ দিয়া থাকিব, কিছুমানত ইমেইল আইডি থাকিব, সেনেদৰে কণ্টেক্ট কৰিব লাগিব। আৰু আমাৰ ভিডিঅ' যাতে অনলি চিৰিয়াছ কেণ্ডিডেটে চায়। কিছুমান কেণ্ডিডেট আছে চাৰিওফালে ভিডিঅ' চাব, তাৰপিছত কনচালটেঞ্চিত এপ্লাই কৰি দিয়ে, তাৰপিছত আহি ইয়াতে কমেণ্ট কৰে। সেইটো কাৰণে আপোনালোকে যদি কোনোবা পইচাও খোজে, মোক ডিটেইলছ দিব, কোনটো জবৰ পইচা খুজিছে, কোনটো নম্বৰৰ ডেট, গোটেইখিনি ডিটেইলছ দিব, তেতিয়াহে মই তাৰ ওপৰত একশ্যন ল'ব পাৰিম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে মহেন্দ্ৰ ফাইনেন্সৰ পৰা ভেকেঞ্চি, এপ্ৰেণ্টিছশ্বিপৰ ভেকেঞ্চি আৰু 1 year ভেকেঞ্চি। এপ্ৰেণ্টিছ জানে, আৰু এপ্ৰেণ্টিছটো মোৰ মতে কৰিব লাগে, যিহেতু আজিকালি ভালেমান চাকৰিতে এক্সপিৰিয়েঞ্চটো বিচাৰে। চ' আপোনাৰ যদি 1 year এটা এক্সপিৰিয়েঞ্চ থাকে বেংকত কাম কৰা, এইটো পিছলৈ বহুত এটা আপোনালোক বেনিফিট বা এডভান্টেজেছ পাব। গুৱাহাটী, ডিব্ৰুগড়, শ্বিলং, শিৱসাগৰ। এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল, যিকোনো ষ্ট্ৰীম আপোনালোকৰ কমাৰ্চত, মেনেজমেণ্ট বা আৰ্টছ। এইটো কাৰণে গুড কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিলটো ভাল হ'ব লাগিব। লগতে উইলিং টু লাৰ্ণিংটো মাষ্ট, আৰু ৱৰ্কিং ফিল্ড আৰু ব্ৰাঞ্চ অপাৰেশ্যনছ। মেইল আইডি দি আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে, আৰু এইকেইটা 4টা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন 13 জানুৱাৰীৰ ভিতৰত পঠাই দিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি যোনবোৰ জব কনচালটেঞ্চি ভেকেঞ্চি থাকে সেইবোৰ আমি পাব্লিছ নকৰোঁ। চ' সেইটো কাৰণে মেইল নকৰিব যোনবোৰ কনচালটেঞ্চি চাই আছে। বাকী যিকোনো এডভাৰটাইজেই হওক, কোম্পানী হওক বা বেংকৰ হওক, মেইল কৰিব পাৰে। আমি খুব কম খৰচত পাব্লিছ কৰি দিওঁ। ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰেমেৰিকা লাইফ ইঞ্চুৰেঞ্চৰ পৰা ভেকেঞ্চি, পাহাৰী মেনেজাৰ, ডিফেন্স চেলছৰ কাৰণে ভেকেঞ্চি, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰৰ ভেকেঞ্চি। এইটো কাৰণে মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব। চেলছ ডেভেলপমেণ্ট ৰ'ল বা ইঞ্চুৰেঞ্চত কাম কৰা। প্ৰেফাৰেঞ্চ দিব যদি ডিফেন্স বেকগ্ৰাউণ্ডৰ হয়। প্ৰেফাৰেঞ্চ দিব যদি এফিলিয়েশ্যন উইথ দ্য আৰ্ম ফৰ্চেছ, হাইলি প্ৰেফাৰ্ড। চ' কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন দিয়া আছে। আপোনালোকৰ মেইল আইডি দুটা দিয়া আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দি 13 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। ভেকেঞ্চি মাৰ্কেটিং অফিচাৰৰ ভেকেঞ্চি, ডাউন টাউন চেৰিটি ট্ৰাষ্ট, গুৱাহাটীৰ ভেকেঞ্চি। মাৰ্কেটিং অফিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন, লগতে কাৰোবাৰ যদি ভালেমান এক্সপিৰিয়েঞ্চ আছে মাৰ্কেটিঙত, সিহঁতে এপ্লাই কৰিব পাৰে। লগতে এক্সপিৰিয়েঞ্চ যদি এডুকেশ্যন ছেক্টৰত কাম কৰা অভিজ্ঞতা আছে, প্ৰেফাৰেঞ্চটো সিহঁতকেই দিয়া হ'ব। চ' মেইল আইডি তলত দিয়া আছে, লোকেশ্যন হ'ল গুৱাহাটী, আছাম। আৰু লাষ্ট ডেট হ'ল 13 জানুৱাৰী। চ' 13 জানুৱাৰীৰ আগতে যিমান কেণ্ডিডেট আছে এপ্লাই কৰক, ভাল চাকৰি হয়। আৰু মাৰ্কেটিং ৰ'লৰ পিছত এক্সপিৰিয়েঞ্চ হ'লে ভাল এটা ৰ'ল পাবলৈ সক্ষম হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে ছাতিন ক্ৰেডিট কাৰ্ড নেটৱৰ্ক, ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি, 4টা ভেকেঞ্চি আছে। এজ লিমিট দিয়া আছে 28 to 36 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব কেণ্ডিডেটজন। কোৱালিফিকেশ্যন বা অৰ্হতা এনি গ্ৰেজুৱেশ্যন, লগতে এক্সপিৰিয়েঞ্চ 2 to 3 years এজ ABM in any microfinance industry or 1 to 2 years as BM in microfinance বা NBFC industry। লোকেশ্যন কেইটা মই কৈ দিছোঁ, লখিমপুৰ, তেজপুৰ আৰু মংগলদৈ। আৰু প্ৰেফাৰেঞ্চ দিব যদি লোকেল কেণ্ডিডেট হয়। মেইল আইডি দিয়া আছে, ছাবজেক্ট লিখি দিব এপ্লিকেশ্যন ফৰ BM প্ৰফাইল, লোকেশ্যন প্ৰেফাৰ্ড, কোনটো লোকেশ্যনত
চাকৰিটো কৰিব খুজিছে এই তিনিটা লোকেশ্যন মেনশ্যন কৰি দি 13 জানুৱাৰীৰ ভিতৰত এপ্লাইটো কৰি দিব নে ভেকেন্সি আপোনালোকৰ আহিছে CX বাডি কাষ্টমাৰ এক্সপিৰিয়েন্স ফ্লিপকাৰ্টৰ ভেকেন্সি আৰু এইটো কাৰণে এণ্ড টু এণ্ড অনাৰশ্বিপ অফ কাষ্টমাৰ এক্সপিৰিয়েন্স আৰু কি মেট্ৰিক্সখিনি চাব লাগিব লগতে টাইমলি ৰিজলিউশ্যনখিনি দিব লাগিব কিবা যদি গ্ৰিভেন্সেছ বা কুৱেৰিজ থাকে পঢ়ি ল'ব পাৰে লগতে কম্পিউটাৰ নলেজ যেনেকুৱা MS অফিচ ERP চিষ্টেম এইবোৰ জানিব লাগিব লগতে লজিষ্টিক আৰু কুৰিয়াৰ অপাৰেশ্যনৰ অলপ নলেজ হ'ব লাগিব অপাৰেশ্যনেল ডিমাপুৰ মণিপুৰ আৰু শান্তিপুৰ ঢেকিয়াজুলি আৰু 6 মাইলৰ ভেকেন্সি অসমৰ দুটা আছে ঢেকিয়াজুলি আৰু 6 মাইল প্ৰেফাৰেন্স দিব যদি ওমেন কেণ্ডিডেট হয় কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব মেইল ID দিয়া আছে সাবজেক্ট লিখি দিব CX বাডি ৰিজিউমি আৰু এই দুটা লোকেশ্যন কোনটা লোকেশ্যনত চাকৰিটো কৰিব খুজিছে মেনশ্যন কৰি দি 12 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এৰিয়া সেলছ মেনেজাৰ ভেকেন্সি ফাৰ্কাছ অটোমোবাইল প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ভেকেন্সি আৰু এক্সপিৰিয়েন্স লাগিব 2 বছৰ মিনিমাম প্ৰেফাৰেন্স দিব যদি EV ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা আছে এইটো চাকৰিত আপোনালোকৰ সেলছ টাৰ্গেটবোৰ ৰিচিভ কৰিব লাগিব লগতে ডেভেলপ কৰিব লাগিব সেলছ ষ্ট্ৰেটেজিজ আৰু অনবোৰ্ড ডিলাৰ্ছ মেনেজ কৰিব লাগিব চেনেল পাৰ্টনাৰ্ছ আৰু এনচিওৰ কৰিব লাগিব পলিচি এডহেৰেন্সখিনি হৈ আছে নাই লগতে ড্ৰাইভ কৰিব লাগিব কালেকশ্যন কৰ্পৰেট আৰু ফ্লিট চিষ্টেম সেইখিনি পঢ়ি ল'ব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব তো এইটো কাৰণে ষ্ট্ৰং কমিউনিকেশ্যন নেগোচিয়েবল ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট উইলিং টু ট্ৰেভেল মেইল ID দি আছে 13 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি গুৱাহাটী মেট্ৰ' হস্পিটেল গুৱাহাটীৰ ভেকেন্সি ICU টেকনিচিয়ান এইটো কাৰণে ডিপ্ল'মা বা ডিগ্ৰী কৰা হ'ব লাগিব ICU টেকন'লজি বা ক্ৰিটিকেল কেয়াৰত লগতে 2 বছৰ এক্সপিৰিয়েন্স লাগিব ICUত কাম কৰা মেইল ID দি আছে 14 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় নে ভেকেন্সি HR এক্সিকিউটিভ আমচং পাৰ্ক আৰু ৰিসৰ্ট ডিগাৰু গুৱাহাটীৰ ভেকেন্সি 1 ইয়াৰ মিনিমাম এটা এক্সপিৰিয়েন্স লাগিব সিমিলাৰ ৰলত কাম কৰা লগতে স্যালাৰি বেছড অন ইন্টাৰভিউ আৰু পাৰফৰ্মেন্স আৰু এক্সপিৰিয়েন্সৰ ওপৰত স্যালাৰিটো পাব মেইল ID তলত দি আছে 12 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব সেইটো কাৰণে ফোন নম্বৰটো যোনটো চলি থাকে এইটো ফোন নম্বৰেই দিব আৰু ফোন নম্বৰটো চেক কৰি দিব বহুত কেণ্ডিডেটক কোম্পানীবিলাকে ফোন কৰে মোক কয় বহুতে ৰিচিভ নকৰে বহুতে ৰং নম্বৰ দিয়ে এইবোৰ নকৰিব এইবোৰ কৰিলে সিলেক্ট হোৱা চান্সটো কমি যায় নে ভেকেন্সি আপোনালোকৰ আহিছে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰৰ ভেকেন্সি পোল্ট্ৰি EC সেট IB গ্ৰুপ যোৰহাটৰ ভেকেন্সি এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব এক্সপিৰিয়েন্স BDM এক্সপিৰিয়েন্স ফ্ৰম এনি ইণ্ডাষ্ট্ৰী বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আৰু আপোনালোকৰ এইখিনি পঢ়ি ল'ব পাৰে আইডেণ্টিফাই আৰু ডেভেলপ কৰিব নতুন বিজনেছ অপৰচুনিটিছবোৰ কি আছে আপোনালোকৰ এৰিয়াত পঢ়ি ল'ব পাৰে পোল্ট্ৰি ফাৰ্মিঙৰ ওপৰতে কামবোৰ হ'ব মেইল ID দি আছে 12 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ETP অপাৰেটৰ আৰু R অপাৰেটৰ কেমেক্স গ্লোবেল গুৱাহাটীৰ ভেকেন্সি ETP অপাৰেটৰ কাৰণে ITI ফিটাৰ কৰা হ'ব লাগিব 1 to 3 ইয়াৰ্ছ ETP STP আৰু MVR এক্সপিৰিয়েন্স লাগিব ইমিডিয়েট জইনিং কৰিব লাগিব আৰু R অপাৰেটৰ কাৰণে ITI ফিটাৰ ডিপ্ল'মা 2 to 5 ইয়াৰ্ছ এক্সপিৰিয়েন্স হ'ব লাগিব R অপাৰেশ্যন ওজন সিস্টেম আৰু CLO2 সিস্টেমৰ ওপৰত সো আপোনালোক পঢ়ি ল'ব পাৰে পঢ়ি লয় যদি ইণ্টাৰেষ্টেড হয় মেইল ID দি আছে 14 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল লাইক এটা কৰিবলৈ নাপাৰে বহুতে লাইক নকৰে লাইক কৰিলে ৰেগুলাৰ ভিডিও পাই থাকিব এনেদৰে আৰু আগলৈ কি ভেকেন্সি লাগে এটা কমেন্ট কৰি জনাব আৰু আজি ফ্ৰেছাৰ চাকৰি কম আছে সো কালি মই ফ্ৰেছাৰ চাকৰি বেছিকৈ আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ যিহেতু বহুত ফ্ৰেছাৰ্ছে হয় আমাৰ ভিডিও চোৱা মানুহ কিন্তু কোম্পানী আমাক যোনবোৰ দিয়ে সেইবোৰ আমি পাব্লিছ কৰিবলৈ নিজে যে ফ্ৰেছাৰ্ছ লিখি দিম হেনেকুৱা নহয় কোম্পানী যদি কয় 1 ইয়াৰ এক্সপিৰিয়েন্স থকা কেণ্ডিডেট থাকে হেনেকৈ আমি জববোৰ পাব্লিছ কৰা হয় সো কালিলৈ ফ্ৰেছাৰ্ছ আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত